জায়গাখনৰ নামটো এয়া চামগুৰি থানাৰ অন্তৰ্গত শিঙীয়া কেকুৱাচু। কিমান দিনৰ পৰা বন্যহস্তী ওলাই আছে? আজি প্ৰায় এমাহ মানৰ পৰা বন্যহস্তী দিনে দিনে ৰাতি সমানে ইয়াত থাকে। 5জন কেতিয়াবা 9জনলৈকে আহে। আজি 5জন আহিছে, দিনতে আছে। দিনত কিজনী 2:30টামানতে ওলাইছে। তেওঁলোকে এতিয়া আহি আমাৰ ধান খাই অনিষ্ট কৰি আছে। বন বিভাগক খবৰ দিছিলে? বন বিভাগক খবৰ দিয়া যায়, তেওঁলোক আহে পলমকৈ হ'লেও কেতিয়াবা আহি পেলাই সেই বন বিভাগমান দিয়ে, বম ফুটাবলৈ দিয়ে আৰু দি পেলাই তাৰ সকলে তেওঁলোকে সেয়াই দায়সাৰ মন্তব্য কিছুমান কৰি পেলাই গুচি যায়। কিন্তু বন্যহস্তীৰ উপদ্ৰৱ চলাই আছে। আজি এমাহ মানৰ পৰা বেছি হৈছে। ধান গেৰ লোৱাৰ সময় লাগে। এয়া মৰে খেতি এতিয়া ৰখি আছো। এতিয়া সন্ধিয়া হলে কি কৰিম? সন্ধিয়া হলেতো এইখিনি পাবহি আহি পেলাই। এইটো পুখুৰী আছে ওচৰত, ইয়াত গা ধুবলৈ আহে। গা ধুই আহি অনিষ্ট কৰে, আমাৰ যথেষ্ট অনিষ্ট কৰিছে। আমাৰ এতিয়া কি কৰিম আমি, মূৰে কপালে হাত দিবলগীয়া হৈছে। ধান কাটিব সময় হৈছে, কোনোবা ওলাইছে, কোনোবা গেৰ ধৰিছে। সমস্যা বহুত সমস্যাত পৰিছো আমি। এইটো কাৰণে সেইকাৰণে আমি চৰকাৰ বন বিভাগলৈ এটাই অনুৰোধ জনাইছো, যাতে হাতীসকলে এই হাতীকেইজনক খেদি নি পেলাই যাতে বনাঞ্চললৈ খেদি লৈ যায়, আৰু খেদি লৈ গৈ যাতে আমাক এটা স্থায়ী সমাধান দিয়ে। অন্ততঃ কৃষকখিনি আমি খেতিখিনি চপোৱাক আমাক সুবিধা কৰি দিয়ে বুলি আমি আশা কৰিম।